এনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শকলৈ স্বাগতম জনাইছোঁ। ৰজা আহে ৰজা যায়, নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতিৰ বন্যা বয়, নিৰ্বাচনৰ পিছত যিসমূহ প্ৰতিশ্ৰুতি সেইসমূহ ফুটুকাৰ ফেনত পৰিণত হয়। মই ক'ব ওলাইছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে। আচলতে দেখা পোৱা গৈছে গাঁৱে ভূঞে আচলতে নেতা পালি নেতাসমূহে ভিৰ কৰিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু মই উপস্থিত আছোঁ এতিয়া মৌটুবুৰী গাঁৱৰ এটা ছাইডত, আৰু যিটো বাক্সা জিলা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী আৰু সীমান্তত মই উপস্থিত আৰু মোৰ কেমেৰা সতীৰ্থক মই দেখাব দিম। আচলতে এটা যি কালভাৰ্টটো আচলতে এনেকৈ যিকোনো মুহূৰ্তত আচলতে খহি যাব পাৰে। আৰু যিহেতু বাৰিষাৰ সময় আৰু বাৰিষাৰ যিহেতু আৰম্ভণি, আৰু আৰম্ভণিতে আচলতে এজাক বৰষুণ হ'লে ইয়াত আচলতে যিসমূহ ৰাইজ আছে ইয়াত জমৰ যাতনাত ভুগিব লগা হয়। আৰু মই এই ক্ষেত্ৰত এইখন গাঁৱৰে এজন ব্যক্তি আছে, আৰু তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত। কি ক'ব? হয়, প্ৰথমতে এনিভাৰত 24ক মই ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে আমাৰ যিটো সমস্যা সেই সমস্যাটো দাঙি ধৰাৰ বাবে। মেইন কথা হৈছে কি, চাওক, এতিয়া সন্মুখত ইলেকশ্যন, এনেকৈ প্ৰতিটো ইলেকশ্যন আমি পাৰ কৰিছোঁ। আজি এটা যুগ নহয়, প্ৰায় যুগ বুলি ক'ব লাগিব, যুগ পাৰ হৈ গৈ আছে। কিন্তু উন্নতিৰ যিখন ছবি, সেই ছবিখন আমি সদায় পেপাৰ পত্ৰ বা টিভি নিউজ চেনেলবিলাকতে আমি দেখি আছোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিব পৰা নাই এতিয়ালৈকে। কাৰণ কিয়নো প্ৰত্যেকবাৰে ইলেকশ্যন আহি আছে গৈ আছে, আৰু প্ৰতিজন প্ৰতিনিধি আহি আছে আমাক মিছা আশ্বাস দি আছে। কিন্তু তাৰ পৰিণত কি হৈ আছে, আমি প্ৰত্যেক বছৰে নিজৰ ল'ৰা ছোৱালী স্কুল যাব পৰা অৱস্থাত আমি ৰাখিব পৰা নাই। কাৰণ বাৰিষা কাল আহিলে আমাৰ এটা চিন্তা হয়। কাৰণ এই যিটো আমাৰ মহানদী, আপোনাৰ দেখি আছে মহানদী, এই মহানদীটো প্ৰত্যেকে বেদখল কৰিছে। আৰু তাৰ পৰিণত আমাৰ এনেকুৱা এটা পৰিস্থিতি আহি আছে যিটোত নেকি আমি প্ৰত্যেক বাৰিষাতে আমি নৰক যন্ত্ৰণাত ভুগিব লগা হয়, আৰু বানপানীত আমি বকাই থাকিব লগা হয়। তো এইটো ক্ষেত্ৰত আমি প্ৰত্যেকবাৰেই আমি প্ৰতিটো আপোনাৰ জিলা কাৰ্যালয়তো আমি গৈছোঁ, ইয়াৰ আপোনাৰ তেওঁলোকক কৈছোঁ, বা ইয়াতে যিকোনো প্ৰতিনিধি আহি আছে তেওঁলোকক কৈছোঁ, পঞ্চায়তৰ প্ৰতিনিধিক আমি কৈছোঁ। কিন্তু যেতিয়া আমি তেওঁলোকক কওঁ, তেওঁলোকে আমাক ইলেকশ্যনৰ আগে ভুৱা আশ্বাস দিয়ে। এয়া সঁচা কথা, কাৰণ এইবাৰো ইলেকশ্যন সন্মুখত আহি আছে, 7 তাৰিখে আমি ভোট দিব লাগিব। কিন্তু তেওঁলোকে আহিছে, প্ৰত্যেকবাৰে দলে বলে আহিছে, আৰু তেওঁলোকে মিছা আশ্বাস আমাক এইবাৰো দিলে। তো এইবাৰ আমি এটা ডিচিশ্যন লৈছোঁ, যিহেতু 250ৰ ওপৰত ভোট আমাৰ এইখিনি অঞ্চলত আছে, যিহেতু এয়া মৌটুবুৰীৰ দক্ষিণ ছাইড হয়, মৌটুবুৰী গাঁৱতে আমি বসবাস কৰোঁ। যিহেতু উন্নতিৰ কোনো বাকচাকি আমি এতিয়ালৈকে দেখা নাই, গতিকে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভোট নিদিওঁ বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। কাৰণ এইবাৰ যোনেই যিমান যি আমাক মিছা আশ্বাস দিয়ক, যদি তেওঁলোকে আমাক যদি ভাবিছে যে আমাক বিদেশীকৃত কৰিব ভোট নিদিলে, আমি বিদেশীৰ চিন আমি কপালত লৈ পেলাই জীয়াই থাকিবলৈ মানে আমি প্ৰস্তুত। কিন্তু এই মিছা আশ্বাস আৰু আমি সহ্য নকৰোঁ। কি ক'ব খোজে? আৰু যিহেতু ক'বলৈ হ'লে যিহেতু আপুনি য'ত থিয় হৈ আছে এইটো জহি খহি যোৱা অৱস্থাত, হয়, আৰু বাৰিষাৰ সময়ত আচলতে বুকুলৈকে পানী উঠে, কিহেৰে সহ্য কৰে? হয়, ইয়াৰ আগতে মই এনেকুৱা ভিডিঅ' বনাইছিলোঁ, দৰ্শকেও ভাল সঁহাৰিও দিছিলে। কিন্তু দিলে কি হ'ব, কোনো জনপ্ৰতিনিধিৰ কাণ চুব নোৱাৰিলে, চাগে প্ৰশাসনেও এইটো আওকাণ কৰিলে। কাৰণ এইটো চাওক, আপোনালোকে যিটো দেখিছে যে হয়, মই মোৰ ভিডিঅ'ত চালে আপোনালোকে গম পাব, এইটো এবুকুলৈকে পানী উঠে। এই কালভাৰৰ পৰা আমি খোজকাঢ়িব নোৱাৰা হৈ যাওঁ। এইটো আপোনাৰ 13 নং পশ্চিম হাউলি গাঁও পঞ্চায়ত পৰে এইটো। হয়, এইটো আপোনাৰ যোৱা বছৰ 3জন ল'ৰা ইয়াতে বাগৰি পৰিছিলে, যিহেতু তেওঁলোকে পিলপিলি চলাই খায় যিহেতু। তো তেওঁলোকে আহিছিলে বাৰিষা কালতে, আহি পেলাই এই কালভাৰটো ভাঙি পেলাই তেওঁলোকে পৰিছিলে, আৰু 2 এজন ইনজিয়ৰ্ড হৈছে আমাৰ। আমি তেওঁলোকক চিকিৎসা কৰি আছোঁ। গাঁৱৰ মানুহে টকা তোলে, কাৰণ যিহেতু বহুত দুখীয়া মানুহ হয়, আৰু সিহঁতৰ ইমান টকাও নাই যে তেওঁলোকে নিজে ট্ৰিটমেণ্ট কৰিব পাৰিব। তো গাঁৱৰ মানুহবোৰ সহায় কৰি পেলাই তেওঁলোকে ট্ৰিটমেণ্ট কৰি থাকিব লগা হৈছে। হয়, আচলতে ক'বলৈ হ'লে মোৰ কেমেৰা সহযোগী মই দেখাব দিম আকৌ এবাৰ। এইটো যিটো কালভাৰ্ট, আচলতে এই কালভাৰ্টটো যিকোনো মুহূৰ্তত জহি খহি যোৱা অৱস্থা, যিকোনো মুহূৰ্তত আচলতে খহি যাব পাৰে। আৰু ইয়াত আচলতে ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সৃষ্টি হৈছে। আৰু যিহেতু প্ৰতিনিধিসকলে প্ৰত্যেক আশ্বাস দিয়ে, কিন্তু এইসমূহ তেওঁলোকে বাস্তৱ ৰূপত তেওঁলোকে কৰিব পৰা কথা কৈছে। আৰু এই ক্ষেত্ৰত যিহেতু এই মৌটুবুৰী গাঁৱৰ যিহেতু মই আছোঁ, যিহেতু বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তত, আৰু এই মৌটুবুৰী গাঁৱৰ তেওঁলোকে ভোট নিদিওঁ বুলিও এইবাৰ কৈছে। আৰু তেওঁলোকৰ যি বাৰিষাৰ সময়ত আচলতে বুকুলৈকে পানী উঠে, তেওঁলোকে জমৰ যাতনাত ভুগিব লগা হয়। মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰত 24।